নমস্কাৰ দৰ্শকসকল, এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ এগৰাকী অনন্য ব্যক্তিত্ব সম্পন্ন ব্যক্তি শ্ৰীযুত দেবেন্দ্ৰনাথ বৰাদেৱৰ বাসগৃহত। তেখেত হৈছে আদৰ্শৱান কৃতি শিক্ষক, প্ৰবীণ সাংবাদিক তথা সুলেখক। তেখেতৰ জীৱনৰ বিষয়ে কিছু কথা জানিবৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ। গতিকে আহকচোন আমি তেখেতৰ সৈতে কথা পাতোঁ আৰু তেখেতৰ জীৱন পৰিক্ৰমাৰ বিষয়ে কিছু কথাৰ উমান লওঁ। প্ৰতিজন ব্যক্তিৰে এক সুকীয়া ব্যক্তিত্ব থাকে, যাৰ যেনে ধৰণৰ ব্যক্তিত্ব তেনেধৰণে মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰে। কিছুমান মানুহৰ ব্যক্তিত্ব ইমান শক্তিশালী হয় যে তেখেতৰ দ্বাৰা এখন সমাজ প্ৰভাৱান্বিত হয়। তেখেতৰ ব্যক্তিত্বৰ অনন্য সুবাসত সুবাসিত হয় বহুতৰে জীৱন। তেওঁ হৈ পৰে আনৰ বাবে আদৰ্শৰ প্ৰতীক। এনে এজন অনন্য ব্যক্তিত্ব সম্পন্ন ব্যক্তি হৈছে নকছাৰী ভেলেউগুৰি ৰতনপুৰৰ নিবাসী শ্ৰীযুত দেবেন্দ্ৰনাথ বৰাদেৱ। তেখেতৰ সৎ সুন্দৰ অমায়িক আচৰণ, বাকপটুতা, উদ্যমী মন আৰু সকাৰাত্মক দৃষ্টিভংগীয়ে সকলোকে মুগ্ধ কৰে। সমাজ সচেতন ব্যক্তি দেবেন্দ্ৰনাথ বৰাদেৱৰ জন্ম হৈছিল 1944 চনৰ 30 ডিচেম্বৰ তাৰিখে ঐতিহ্যপূৰ্ণ মাজুলী ৰতনপুৰ গাঁৱত। তেখেতৰ পিতৃ আছিল প্ৰয়াত ভৱকান্ত বৰা আৰু মাতৃ প্ৰয়াত ধৰ্মেশ্বৰী বৰা। বৰাদেৱৰ শিক্ষা জীৱন আৰম্ভ হৈছিল মাজুলী ৰতনপুৰ লাহন MV স্কুলত। ৰতনপুৰ ME বৰ্তমান উচ্চতৰ মাধ্যমিক স্কুলৰ পৰা ME পাছ কৰাৰ পাছত কমলাবাৰীস্থ মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুলৰ পৰা বৰ্তমান উচ্চতৰ মাধ্যমিক হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষা আৰু স্নাতক ডিগ্ৰী লাভ কৰি 1966 পৰা 68 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা গ্ৰহণ আৰু 1972 চনত যোৰহাট স্নাতকোত্তৰ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা BT পৰীক্ষাত উত্তীৰ্ণ হয়। শিক্ষক হিচাপে দেবেন্দ্ৰনাথ বৰাদেৱৰ কৰ্মজীৱন আৰম্ভ হৈছিল 1963 চনত ভেলেউগুৰি আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত। 1964 চনত মাজুলী মেৰাগড় নাৰায়ণদেৱ উচ্চ মাধ্যমিক বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰি শিক্ষকতাৰ অনন্য অভিজ্ঞতা লাভ কৰে। ইয়াৰ পাছত 1972 চনত নকছাৰী অঞ্চলৰ অন্তৰ্গত ভেলেউগুৰিৰ দৰে এখন পিছপৰা ঠাইত মাটি ভাঙি ভেলেউগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰি একনিষ্ঠভাৱে মানৱ সম্পদ গঢ়া বৃত্তিত জড়িত হৈ শত সহস্ৰ ছাত্ৰ ছাত্ৰীক সঠিক পথৰ সন্ধান দিয়ে। তেখেত হৈ পৰে সকলোৰে প্ৰিয় শিক্ষক দেবেন বৰা হেড ছাৰ। দেবেন্দ্ৰনাথ বৰাদেৱ এগৰাকী সুলেখক। বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকত তথা আলোচনীত চিন্তাশীল প্ৰবন্ধ লিখি জনপ্ৰিয় হৈ পৰা বৰাদেৱে ভালেকেইখন অমূল্য গ্ৰন্থ যেনে শ্ৰীমদ ভাগৱত মহীৰূহ, শিক্ষা আৰু চিন্তা, দৃষ্টিনন্দন গিবন অভয়াৰণ্য আদি গ্ৰন্থৰ প্ৰণেতা। তেখেতৰ প্ৰকৃতিৰ বিভূতি বৈভৱ নামৰ এখন গ্ৰন্থ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰে। গ্ৰন্থখন উন্মোচন কৰে সেই সময়ৰ শিক্ষামন্ত্ৰী শৰৎ বৰকটকীয়ে। নমস্কাৰ ছাৰ। নমস্কাৰ। আপুনি অসমৰ এগৰাকী আদৰ্শৱান কৃতি শিক্ষক, সমাজ সংগঠক, সুলেখক তথা সাংবাদিক হয়। আপুনি সমাজৰ কাৰণে যথেষ্টখিনি কৰি আহিছে, সেই কথা আমি সকলোৱেই জানো। আজি আপোনাৰ জীৱনৰ বিষয়ে কিছু কথা আমি জানিবৰ কাৰণে আহিলোঁ আৰু আমাৰ এছএ নিউজৰ দৰ্শকসকলক জনাবৰ কাৰণে আহিছোঁ। গতিকে আপুনি আপোনাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আমাক অকণমান জনাওকচোন। আমিনো কি আৰু নিৰীহ প্ৰাণী। মোৰ আচল ঘৰ মাজুলীৰ ৰতনপুৰত। মাজুলী ৰতনপুৰ। কিন্তু ব্ৰহ্মপুত্ৰই যেতিয়া আমাৰ গৰা খুৱাইছিলে তেতিয়া আমাৰ বাগ্নিমৰ নীলমণি ফুকন ককা আৰু বেথাৰাম বৰা এই ফ্ৰীডম ফাইটাৰ, তেওঁলোকৰ যত্নত আমি এই ভেলেউগুৰি ৰতনপুৰত 59ত মাটি এডোখৰ পালোঁ। তাতে আমাৰ দেউতাই এই মাটি এডোখৰা আমাৰ নামত 1000 বিঘা আমি চেক্টৰ হৈছিলে অসম গভৰ্ণমেণ্টৰ পৰা। তেতিয়া বিমলা প্ৰসাদ চলিহা আছিলে চিফ মিনিষ্টাৰ। তাৰপিছত মোৰ ককাইদেউ আছিল দুলাল বৰা আৰু মই ইয়াতে থাকিলোঁ বহুত দিন। কিন্তু ককাইদেউ এতিয়া ঢুকাল। তাৰপিছত তেওঁ সেই দিছৈ বাগান এলপিস্কুলৰ প্ৰধান শিক্ষক হৈ পেলাই ৰিটায়াৰ হ'ল আৰু তাৰপিছত ঢুকাল।
9 চনত আৰু মইতো 1963 চনত মই জে বি কলেজত পঢ়ি আছিলোঁ। জে বি কলেজত BA পঢ়ি আছিলোঁ। তেতিয়া সেই বেথাম বৰা বৰ্তাই মোক ক'লে যে দেৱেন বন্তি এগছ জ্বলাইছোঁ, তুমি অক্ষয় বন্তি কৰিব লাগিব। হা, গতিকে ইয়াৰ পৰা তুমি যাব নোৱাৰা। মই BA পাছ কৰাৰ পিছত আহিলোঁ। BA পাছ কৰাৰ আগতো মই ইয়াত যেনিবা অকণমান এনেই কৰিলোঁহি প্ৰক্সি বন্ধত 3 মাহ পোৱা নহয় আমি তেতিয়া। তাৰপিছত BA পাছ কৰি পেলাই আকৌ মই ইউনিভাৰ্চিটি গ'লোগৈ, গুৱাহাটী ইউনিভাৰ্চিটিত এনে পঢ়িবলৈ গ'লোঁ। তাৰপৰা ঘূৰি অহাৰ পিছত বৰ্তাই ক'লে তুমি ইয়াত ঘৰ ধৰিবই লাগিব। তাৰপিছত আৰু মই তাতে হেডমাষ্টৰ ME স্কুলৰ প্ৰথম হ'লোঁ, হৈ পেলাই ৰিকগনাইজ কৰিলোঁ ME স্কুলখন। ৰিকগনাইজ কৰি তেতিয়া DPI অফিচ আছিল শ্বিলঙত, জানে নাই? শ্বিলঙত মই ডিৰেক্টৰ অফিচত এসপ্তাহ থাকিবলগীয়া হ'ল। তেওঁ কাছাৰলৈ গ'লগৈ, অহা নাই। তাৰপিছত মই তাতে সেই আছাম হোটেলত থাকিলোঁ। তাত দিলীপ সোম বুলি মোৰ বন্ধু এটা আছিলে আছাম হোটেলৰ মালিকৰ পিতেক, সি বোলে তই ইয়াতে থাক। একেলগে মই সেইদিনা ভাড়া চাহ নাই তেতিয়া, তাৰ লগতে থাকিলোঁ। তাৰপৰা থাকি DPI আহিলে, এতিয়া DPI বুলি কয়, ডিৰেক্টৰ পাব্লিক ইনষ্ট্ৰাকশ্যন সেইটো। তাৰপৰা ডিৰেক্টৰ বোলে ছাৰ এনেকুৱা হ'ল নহয়, মই আজি এসপ্তাহ হ'ল এনেকৈ মই স্কুলখন ৰিকগনাইজ কৰি দিব লাগিছিলে, পইচা পাতি একো নাই হোৱা, আমি আৰু মাজুলী নৈ ভঙা মানুহ, গতিকে আপুনি অকণমান সোনকালে কিবা এটা কৰি দিয়ক। বোলে মই ঠিক আছে আজি চাই দিম মই। তাৰপৰা তেওঁ ঘৰলৈ ফাইলটো লৈ গ'ল সেইদিনা। পাছদিনা ৰাতিপুৱাই আহি পেলাই চিধা ফাইলটো আৰু কেৰাণীক দি পেলাই অৰ্ডাৰটো কৰি দিলে আৰু কৰি দি পেলাই আৰু চিধা মই পাছদিনা আহিলোৱে আৰু আহি ইয়াতে ৰিকগনাইজ এডক আৰু ৰিকগনাইজ 2টা পালোঁ ME স্কুলৰ হেডমাষ্টাৰ হিচাপে। ME স্কুল গৈ 72 চনত ভাবিলোঁ কি গজেতাতি আছিলে MLA, কেৱল দাদা এটা কথা নহয়, আমাৰ এই অঞ্চলৰ হাইস্কুল নাই নহয়। বেথাম বৰা বৰ্তাই খুব কৈছিলে মোক জৰুৰী তুমি দেৱেন হেডমাষ্টাৰ সেইটো কাম কৰিবা হাইস্কুলখন। মই সেইকাৰণে আৰু আমি ৰাইজৰ সহযোগত এই আমাৰ বেলেগুৰি আদৰ্শ ME স্কুলখন কয় গইনালৈ হাইস্কুল প্ৰতিষ্ঠা কৰিলোঁ। এই 72 চনত 7ম শ্ৰেণী তেতিয়া আছিলে হাইস্কুলত। 7ম, 8ম, 9ম, 10ম 4 বছৰ। আমি কিন্তু 7ম শ্ৰেণীত 17টা ল'ৰা ছোৱালী। তাৰপিছত আৰু কৰি লৈ 73 মানে আমি প্ৰায় হেৰি হওঁতে এই 72 73 চনত মই আকৌ কি হ'ল BT ডেপুটেশ্যন হ'ল ME স্কুলৰ হেডমাষ্টাৰ হিচাপে। ডেপুটেশ্যন পোৱাত মই BT কৰিবলৈ গ'লোগৈ। ঘূৰি আহি পেলাই অলপমান পলিটিক্স চলিয়াল। যিটো পলিটিক্সৰ কাৰণে এই স্কুলৰ মাটিখিনি মানে এঘৰ মানুহে বেদখল কৰিব লাগে, সিহঁতক মই নিদিওঁ। সেইকাৰণে সিহঁতে অকণমান গণ্ডগোল কৰিলে। গণ্ডগোল কৰি আমাৰ যিজন প্ৰেচিডেণ্ট আছিলে তেওঁক মানে অকণমান হাত কৰিলে। হাত কৰি পেলাই মানে যিজন ছেক্ৰেটাৰী, মানে মই ইয়াত চম্ভালি গৈছিলোঁ অৰবিন্দ হাজৰিকা বুলি এজন, তেওঁক মানে অকণমান হাত কৰিলে আৰু হাত কৰি পেলাই মোক মানে সেই হাইস্কুলৰ হেডমাষ্টাৰ দিয়ে, ME স্কুলৰ মই হেডমাষ্টাৰ হিচাপে ডেপুটেশ্যন হৈছিলোঁ, উইথ পে কৰিছিলোঁ। এতিয়া ইয়াত মই দৰমহা চমা নাপাওঁ, গতিকে হাইস্কুলত মই ভেঞ্চাৰ মই নকৰোঁ হাইস্কুল, মোৰ ME স্কুলৰ হেডমাষ্টাৰ লাগিবই প্ৰথমে, কাৰণ মই হাইস্কুলৰ গইনা লৈয়ে ME স্কুলৰ গইনা লৈয়ে হাইস্কুল পাতিছোঁ। গতিকে হাইস্কুল পাতিলোঁ আৰু তাৰপিছত মানে মই এই ডিফুলৈ গ'লোগৈ। ডিফু আমাৰ ডিৰেক্টৰ আছিলে, ইনস্পেক্টৰ আছিলে হেৰি শৈলাচন্দ্ৰ ভৰালী, তেওঁ ডিৰেক্টৰ হ'লগৈ। পাছত তেওঁ ইণ্টাৰভিউ ল'লে, মই ডিষ্ট্ৰিক্ট অফিচত ফাৰ্ষ্ট হ'লোঁ হেডমাষ্টাৰ হাইস্কুলৰ। তাত মই হাইস্কুলৰ হেডমাষ্টাৰ হৈ গ'লোগৈ। তাৰপিছত ইয়াত যায় আৰু ভৱকৃষ্ণ গোস্বামী, তাৰপিছত আৰু মোৰ বন্ধুবৰ্গ ইয়াত লৈ আছে নহয়, আপুনি আহক নহ'লে এইখন হাইস্কুল যাবগৈ আৰু। তাৰপৰা মোৰ ষ্টুডেণ্ট এটাই হেডমাষ্টাৰ ইনচাৰ্জ আছিলে, সিও ক'লে ছাৰ আপুনি নাহিলে স্কুল নহ'ব আৰু। আকৌ মই সেই ৰাইজৰ এই খুব জোৰ কৰি দৰাত মই আহিলোঁ আৰু আহি পেলাই স্কুল প্ৰতিষ্ঠা কৰা মানুহজনেই যেতিয়া ইনস্পেক্টৰ অফিচলৈ মোক লৈ গ'ল, তাৰপৰা তেওঁলোকক ক'লে ৰাইজক যে আমি দেৱেন বৰাক আনিব খুজিছিলোঁ, আপুনি যদি অকণমান সহায় কৰে তেখেতক আনিব পাৰিম বোলে। তেখেত আহিব জানো, কাৰণ তেখেতে ইয়াততো পইচা নাই,
বোলে ছাৰ ৰাইজৰ কাৰণে আহিব হয় নেকি ঠিক আছে বাৰু যদি আহে মই চাম ইনস্পেক্টৰে ক'লে তাৰপিছত মই আহিলত তেওঁলোকে ৰাইজে মোক লৈ গ'ল ইনস্পেক্টৰ অফিচলৈ গৈ পেলাই মোকতো চিনি পায়েই ইনস্পেক্টৰে আপুনি বৰা বোলে কি কৰিম বোলো ৰাইজে এতিয়া বিচাৰিছে আৰু বিটি পাছ কৰাই পিনে দি তেতিয়া দিনত ৭২ তাৰপিছত আৰু মই আকৌ সেই হাইস্কুললৈ আহিলোঁ আৰু তেওঁলোকে লগে লগে মই হেৰি দিলোঁ ৰিকগনিশ্যন পাৰ্মিশ্যন পাব লাগে নহয় আৰু 8ৰ ৰিকগনিশ্যনেই পোৱা নাই তাৰপৰা 8ৰ ৰিকগনিশ্যন তেতিয়া আকৌ ডিৰেক্টৰ অফিচ হেৰিয়ালৈ আহিল ৭১ চনত এই দিছপুৰলৈ আহিল নহয় গতিকে দিছপুৰত ডিৰেক্টৰ অফিচ কাহিলীপাৰাত আহিল কাহিলীপাৰাত মই গৈ পেলাই আকৌ ৰিকগনিশ্যন আনিলোঁ মাৰ্চত ৰিকগনিশ্যন অনাৰ লগে লগে এডকটো আনিলোঁ এডক আনিলে দৰমহা পায় পইচা পায় তাৰপিছত আৰু এই লাগি ভাগি পেলাই হাইস্কুলখন এই 85তে প্ৰভিঞ্চিয়েলাইজ কৰিছোঁ সহায় জনালত মই আৰু পুৰাণে লাগি গ'লোঁ লাগি গৈ এই 9, 10 এইবোৰ চব পাৰ্মিশ্যন ৰিকগনিশ্যন ছেবা অফিচৰ পৰা আনি আৰু স্কুল পাছত গৈ ডিৰেক্টৰ অফিচত প্ৰভিঞ্চিয়েলাইজ কৰি পেলালোঁ আমি 85-86ত প্ৰভিঞ্চিয়েলাইজ কৰিছোঁ তেতিয়াহে দৰমহা ফুল দৰমহা পাইছোঁ তাৰপিছত আৰু দৰমহা পাই আৰু এই স্কুলখন চলালোঁ মই 87ত 6ত এই জনমী প্ৰেছাৰৰ লগত তেনে প্ৰফুল্ল বৰুৱা জনমী কাগজৰ দৈনিক কাগজৰ এই অঞ্চলটোত মানে আমাৰ সাংবাদিক নাইকিয়া গতিকে মই সংবাদ জগতৰ লগত সম্পৰ্ক আছে মোৰ তাৰ আগতে মই দৈনিক আসাম নতুন অসমীয়া এখন আলোচনী কাগজ আছিলে গুৱাহাটীত সেইখনৰ পৰা মোৰ প্ৰথম ইউনিভাৰ্চিটিত কৰি থাকোঁতে মোৰ আৰ্টিকল ওলাইছে নাই তাৰপিছত সেইটো ছেমিনাৰত মই ইয়াত প্ৰফুল্ল বৰুৱাক ক'লোঁ তাৰ বোলে আপুনি আহক তাৰপৰা তেওঁ সেই এপইণ্টমেণ্ট এখন দি পঠিয়ালে আৰু সেই তেতিয়াৰ পৰা সাংবাদিক জনমীৰো সাংবাদিক এই হাইস্কুলৰো উন্নতি তাৰপৰা 85ত মোৰ 19জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 19জনে পাছ কৰিলে 100% এই বছৰ তাৰপৰা 100% পাছৰ মই খুব আনন্দ আৰু তাৰপৰা তাত এই যোৰহাট ডিষ্ট্ৰিক্টত আমাৰ এইখন দেৱেন বৰা স্কুল বেলেগ স্কুল বুলি নকয় আৰু দেৱেন বৰা স্কুল বুলি কয় আৰু তাৰপিছত এই সাংবাদিকো কৰিলোঁ আৰু সাংবাদিক কৰি সাংবাদিকসকলে স্থানীয় আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ বোলে ছাৰ এটা কাম কৰোঁ আমি সন্থা এটা গঠন কৰোঁ তাৰপিছত এই সন্থাৰ লগত আমাৰ টেলিগ্ৰাফ অফিচতে এখন মিটিং হ'ল মোকে প্ৰস্তাৱ কৰিলে সভাপতি হিচাপে মই সাংবাদিক সন্থা যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি হ'ল তাৰপিছত তাৰ আগতে আকৌ আমাৰ যোৰহাট জিলা আমাৰ দক্ষিণ যোৰহাট সাংবাদিক সন্থা এটা আছিলে সন্মিলন এয়া তিতাবৰত আছিলে আমাৰ চক্ৰ শইকীয়া যে নন্দনাথ শইকীয়া কলেজৰ প্ৰিন্সিপাল আছিলে তেখেত ছাৰ আদি কৰি পেলাই আমি তাত কলেজতে এখন মিটিং হৈছিলে তাত সেই দক্ষিণ যোৰহাট হেৰিখন পাতিছিলোঁ আৰু তাৰ পৰা আমাৰ ডাঙৰ ডাঙৰ হেৰি আছিলে জনমী প্ৰেছৰো জনমীৰ আমি হেৰি কৰিছিলোঁ 150 বছৰীয়া জয়ন্তী উৎসৱ পালন কৰিছিলোঁ আমাৰ এই ঠেঙাল ভৱন যে ঠেঙাল ভৱনত আমি হেৰি কৰিছিলোঁ মিটিং কৰিছিলোঁ তাতে আমাৰ ডাঙৰ ডাঙৰ মানুহ মই এতিয়া পাহৰিছোঁ যদু কোনোবা ধীৰেন চক্ৰৱৰ্তী তাৰপৰা প্ৰফুল্ল বৰুৱা গণ্যমান্য গোটেই গুৱাহাটীৰ যিখিনি গণ্যমান্য ব্যক্তি হৈ আছিলে তাৰপৰা হেৰি ৰয় আছিলে পাহৰিলোঁ নহয় হেৰি অল ইণ্ডিয়াৰ তেওঁ আহিছিলে আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ডিষ্ট্ৰিক্ট যোৰহাট থিয়েটাৰ হলত পিন্ধি গৈছিলে তাতো সেই এইখন কি কয় ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আমাৰ খাদ্য ভৱনৰ মুখে সেই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী তাত মিটিং হৈছিলে সেই তাতো সেইখন কৰি মেলি আৰু সেই দক্ষিণ যোৰহাটৰ ৰাস্তাত মোক আকৌ হেৰি কৰি দিলে এই সাহিত্য সন্মিলনীৰ দক্ষিণ যোৰহাট সাহিত্য সন্মিলনীৰ সভাপতি এই লক্ষী দত্ত আছিলে দ্বিতীয় প্ৰথম হেৰি আছিলে কিশোৰী মোহন পাল মাজুলী আছিল তেতিয়া মাজুলী জিলা হোৱা নাই তাৰপৰা কিশোৰী মোহন পাল লক্ষী দত্ত তাৰপিছত মই থাৰ্ড লক্ষী দত্ত যোগাৰ তাৰপিছত আৰু এইভাগে আৰু আপুনিতো লেখা মেলাও কৰে মই লেখা মেলা মানে শিক্ষক হিচাপে মই প্ৰধান শিক্ষক হিচাপে ভাবিলোঁ কি যে এইখন এই শিক্ষা আৰু চিন্তা এই শিক্ষকৰ বৰ প্ৰয়োজনীয় কিতাপ এখন আছে কাৰণ শিক্ষাৰ মূল উদ্দেশ্য কি আৰু শিক্ষা দিয়ে ল'ৰা ছোৱালীক পদ্ধতি কি
গতিকে উদ্দেশ্যটো জানিলে নহ'ব, গতিকে পদ্ধতি সম্পৰ্কত মই তেওঁলোকক জনাবৰ কাৰণে, কাৰণ মই BT ট্ৰেইনিং লোৱা মানুহ, গতিকে মই এখন কিতাপ লিখিলোঁ, সাহিত্য শিক্ষা আৰু চিন্তা। তাৰপিছত আকৌ ইয়াতে ধৰ্ম আলোচনীবোৰ পাতে নহয়, আলোচনা চক্ৰ, ভাগৱত। মোক আমাৰ নামঘৰত আকৌ ভাগৱতৰ অভ্যৰ্থনা সমিতিৰ উদযাপন সমিতিৰ সভাপতি কৰিলে। এতিয়া লাষ্টৰ দিনা ভাগৱত শেষ হ'ল, এসপ্তাহ অবিৰত ভাগৱতৰ, সেই ভাগৱতৰ সেইকাৰণে কিতাপ এখন উলিয়াব লৈছিলোঁ, আপুনি সভাপতি হিচাপে ভাগৱতৰ ওপৰত এখন সভাপতি প্ৰতিবেদন দিয়ক, ছপা কৰা। এই ছপা কৰা প্ৰতিবেদন দিলোঁ। তাৰপিছত আকৌ এই অফলামুখত পালনাম পাতিছিলে, আমাৰ দক্ষিণপাট সত্ৰ অধিকাৰ ননীগোপাল গোস্বামী আহিছিলে, তেওঁ তাতে মোকো মোৰো সেই উদযাপন সমিতিৰ সভাপতি, তাতো পালনামৰ ওপৰত এটা লিখিবলগীয়া হ'ল, এইখন পালনামৰ ওপৰত সভাপতি ভাষণ। তাৰপিছত আকৌ এই যোৰহাট জিলাৰ মই শিক্ষাজ্যোতি বুলি আলোচনী এখন আছিলে, all heads of the secondary schools including the principals of the government schools, মানে গভৰ্ণমেণ্ট স্কুল আৰু হাইস্কুলৰ যিসকল হেড, সেই সকলোৰে হেড লৈ এটা আমাৰ একাডেমিক কাউন্সিল কয়, অসমীয়াত অধিবিদ্যা পৰিষদ। সেই অধিবিদ্যাত পৰিষদৰ মই সম্পাদক আছিলোঁ এসময়ত। আৰু সেই তাৰ আগত মই শিক্ষাজ্যোতি বুলি আলোচনীখনে 10টা সংখ্যাৰ, 10টা সংখ্যাৰ ইয়াত মানে 10টা খণ্ড। আনন্দ গোস্বামী, মৃদুপন গোস্বামী, মুধাপুতা যিসকল যোৰহাটত শিক্ষাবিদ আছিল, তেওঁলোকৰ আলোচনী ইয়াত ওলায়, আলোচনা। মুকুল শৰ্মা, ডক্টৰ মুকুল শৰ্মা। ইতিমধ্যে আকৌ মই অৰিয়েণ্টেল কৰ্চ এটা অল ইণ্ডিয়া শিক্ষক হিচাপে, কৃতি শিক্ষক হিচাপে অসমৰ 4জনে পাইছিলোঁ। সেই 4জনৰ ভিতৰত মই এজন। দিল্লীত অৰিয়েণ্টেল কৰ্চ কৰিবলৈ গ'লোঁ এমাহ যোৰা, এমাহ দিল্লীত আছিলোঁ। এই দিল্লীত থাকোঁতে আকৌ মুকুল শৰ্মা ছাৰ যে BT কলেজৰ প্ৰিন্সিপাল আছিলে, প্ৰফেচাৰ আছিলে, তেওঁ এডুকেশ্যনৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিলে। তাৰপৰা তেওঁ উদয়পুৰ BT কলেজৰ ফাউণ্ডাৰ প্ৰিন্সিপাল হৈ গ'লগৈ, ৰাজস্থান। তেওঁ দিল্লীত সেইদিনা আমাৰ তাত আমাৰ চেমিনাৰত তেওঁ টক দিবলৈ মাতিছিলে, এটা ভিজিটিং প্ৰফেচাৰ হৈ আহিছিলে আমি দিল্লীত, এই মৃদুপন গোস্বামী ছাৰ। ইমান ভাল লাগিছে, ছাৰে মোক ধৰি গৰমাই ধৰি, ইয়াত JB কলেজত পোৱা যায়, কি এই BT কলেজত পোৱা গৰমাই ধৰি বৰা বুলি। আমি এতিয়াও ফটো আছে, মোৰ এতিয়ালৈকে 8খনমান হ'ল নেকি কিতাপ হিচাপে, মোৰ নিজৰ কিতাপ হিচাপে। আৰু আলোচনী ধেৰ, আৰু এই শুভেচ্ছা বাণী বা বিভিন্ন আলোচনীত পাৰ্টিকুল ধেৰ আছে, বহুতত দিছোঁ। নিজে বিচাৰে এটা লিখিবলগীয়া হয়, বিচাৰে। আৰু এতিয়াও মাজুলী চৰাইচুং আছে, এতিয়া উৎসৱ 7-8, তাৰ আলোচনী এটা মাতিলে মোক বিচাৰিলে, তালৈ এটা লিখি দিলোঁ। আকৌ তাত হেৰি আছে তোমাৰ, এই অংকীয়া নাটক ভাওনা আছে, ডেকা ল'ৰা 17 বছৰ তলৰ, তাত আলোচনী এখন ল'ব। সেই তাতো সেই নাটকৰ ওপৰত এটা বিচাৰিলে, সেই তালৈও এটা দিলোঁ, মই লিখি দিলোঁ। তাৰপিছত আকৌ নিজেও যিখিনি পাৰোঁ কৰিছোঁ। এতিয়া সেই প্ৰকৃতিৰ বিভূতি বৈভৱ, এই কিতাপখন আকৌ মোৰ অসম প্ৰকাশন পৰিষদে কৰিলে। এইখন অসম প্ৰকাশন পৰিষদ নে কেনেকৈ দিলোঁ, এবছৰ লাগিল এইখন। এই কিতাপখন মানে লিখি মেলি ৰিটায়াৰ হোৱাৰ পিছত 5 বছৰ এই কিতাপখন লিখোঁতে 5 বছৰ লাগিছে। মানে চায়েন্স বিজ্ঞানৰ বহুত কথা আছে। তাৰপিছত আকৌ ফেক্টছ এণ্ড ফিগাৰ্ছ, এইবোৰ কথা বহুত ৰেফাৰেঞ্চ দিবলগীয়া হৈছে, পঢ়িলোঁ। এই কিতাপখন আকৌ আমাৰ মৌচাকৰ শান্তনু তামুলীয়ে শিশু একাডেমি পুৰস্কাৰ পোৱা, শিশু সাহিত্য একাডেমি পুৰস্কাৰ পোৱা মৌচাকৰ শান্তনু তামুলীয়ে চাই দিছে। শান্তনু তামুলীয়ে চোৱাৰ কাৰণে মোৰ কিতাপখন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিলে। আমাৰ শিক্ষামন্ত্ৰী এতিয়া শৰৎকটকী আছিলে, শৰৎকটকীয়ে মই ফোন এটা কৰিলোঁ যে কটকী ছাৰ, মই এনেকৈ কিতাপখন লিখি থৈ দিলোঁ, এবছৰ হ'ল, কিন্তু তেওঁলোকে হ'ব কৰি থাকে, নাই হোৱা। তাৰপৰা তেওঁ সম্পাদকলে মানে অসীমা গগৈ এগৰাকী IAS হেৰি আছিলে সচিব, তেওঁলৈ ফোন কৰিলে বোলে আমাৰ দেৱেন বৰাৰ কিতাপখন
ইমিডিয়েট এই 15 চনৰ ডিচেম্বৰত প্ৰকাশিত হৈছে আৰু 16 চনৰ 5 জানুৱাৰীত এই গ্ৰন্থমেলাত অসম গ্ৰন্থমেলাত এই কিতাপখন উন্মোচন হৈছে আৰু ধৰ্মীয় কিবা লিখিছে নেকি ধৰ্মীয় কিতাপৰ মই এইখন দেখুৱাইছে এই ভাৰতীয় সনাতন চেতনা মানে আমাৰ অসমত শংকৰদেৱৰ মাধৱদেৱৰ সনাতন চেতনা আৰু মহাপুৰুষীয় প্ৰসংগ আমাৰ মহাপুৰুষা মাধৱদেৱ আৰু শংকৰদেৱ আৰু মাধৱদেৱকহে চিনি পায় বাকী দামোদৰদেৱ বা অন্যান্য সত্ৰবিলাকৰ কথা কিছুমান জানে কিন্তু আঁতিগুৰি মাৰি জনা নাই এই সনাতন ধৰ্মটোনো আমি ভাৰতবৰ্ষত কেনেকৈ আহিলে মোৰ মনলৈ সেইটো আহিল সেই কিতাপখন লিখাম বুলি ভাবিলোঁ সেই লিখোঁতে এইখন 3 বছৰ লাগিছিল তথ্য সম্বলিতভাৱে লিখিবলগীয়া হৈছে নহয় তথ্যসমূহ এইখন একদম আমাৰ ভাৰতবৰ্ষৰ সনাতন ধৰ্মৰ আদিৰ পৰা একদম প্ৰেজেণ্ট ষ্টেটাছ অফ হেৰিয়ালৈকে এই তোমাৰ মাজুলীৰ যি সত্ৰৰ হেৰিয়াৰ আছে আৰু চবৰো প্ৰতিষ্ঠালৈকে মানে এতিয়া হেৰি আমাৰ যে সত্ৰখন মাজুলীখনক এই ৰাষ্ট্ৰসংঘই ঐতিহ্য ক্ষেত্ৰ কৰা নাই তালৈকে আছে ইয়াত দিছোঁ আৰু এতিয়া আজিকালি আমি সততে দেখোঁ যে নৱপ্ৰজন্মই কিতাপ পঢ়িবলৈ এৰিছে তেওঁলোকে হাতে হাতে মোবাইল গতিকে এটা সময়ত আমাৰ প্ৰিণ্ট মিডিয়া এতিয়া লুপ্ত হ'বগৈ নেকি বাৰু আমাৰ সেই বেকনে কৈছিলে বুকছ আৰ দি চিফ কেৰিয়াৰ্ছ অফ চিভিলাইজেশ্যন কিতাপৰ বাহিৰে জ্ঞানৰ সম্ভাৰটো ক'তো নাপায় কিতাপ যিমানে পঢ়িব সিমানে জ্ঞান বাঢ়িব আৰু যিমানে জ্ঞান বাঢ়িব সিমানে নম্ৰ হ'ব ভদ্ৰ হ'ব সাহসীয়াল হ'ব সাহসীয়াল মানে ভাল কাম কৰিবলৈ গতিকে এনেকুৱা সৎসাহস আৰু হেৰি যিবিলাক নেকি নৈতিক চৰিত্ৰ গঠন হ'ব আৰু যিটো আন্তৰিকতা মানুহৰ প্ৰতি মৰম স্নেহ প্ৰেম প্ৰীতি এইবোৰ নাইকিয়া হৈছে এই মোবাইলে মানে কি কৰিছে মানে অকল আজিকালি ল'ৰা ছোৱালী কি হৈছে কোনে পাগল কৰিছে সিহঁতৰ কিছুমান বহুত ব্ৰেইন পাগল হৈ গৈছে অকল মোবাইলটো চাই কিন্তু কথা হ'ল কি এইবোৰ মোবাইলটোত বেয়া কথা মই ভাল কথা নাই বুলি নকওঁ ইয়াত কিন্তু যিবিলাক ফেক্টছ এণ্ড ফিগাৰ্ছ ল'ব পাৰি ইণ্টাৰনেটৰ যোগেদি সেই কথাখিনি ল'ব লাগে নল'ব নালাগে বুলি কিতাপৰ ল'বলৈ এতিয়া লকডাউনত মোবাইলটো নোহোৱাহেঁতেন বহুত ল'ৰা ছোৱালীটো ক্লাছেই কৰিব নোৱাৰিলে সেইটো কি ক্লাছ বুলি কয় অনলাইন ক্লাছ কৰিছিলে গতিকে অনলাইন ক্লাছটো এতিয়া অনলাইন শব্দটো ক'ব আহিলে আগতেতো গমেই নাপায় গতিকে এতিয়া কি সেই পইচাটো দিব সময়ত মোবাইলটোৱে দিয়ে সেইটো কি কয় কেছলেছ গুগল পে' হ'ল কেছ পে' হ'ল এইটো হেৰি মই প্ৰথমে আৰম্ভণিতে ক'লোঁ নহয় এতিয়া যুগটো হ'ল AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ গতিকে আৰু দুদিনমানতে ৰবটে মানুহক আহি পেলাই ভাত খুৱাই দিব বেমাৰী মানুহক মানে এলেহুৱা মানুহকো খুৱাব যুগটো এতিয়া এনেকুৱা হ'ল আৰু আমাৰ বিশেষকৈ এই চৰকাৰে মই নাই কোৱা এতিয়া ক'ব নোৱাৰি আৰু ছাৰ আপুনি সমাজৰ এজন সচেতন ব্যক্তি হয় বৰ্তমান আমাৰ নৱপ্ৰজন্মই কৃষি কৰ্মৰ পৰা আঁতৰি গৈছে তেওঁলোক চাকৰিমুখী হৈ পৰিছে এই সম্পৰ্কত আপুনি কি ক'ব বাৰু এডুকেশ্যনটো হ'ব লাগে কৰ্মমুখী আচলতে ৱৰ্ক মানে এডুকেশ্যন ফৰ ৱৰ্ক এডুকেশ্যন ফৰ জব হ'ব নালাগে হ'ব লাগে এডুকেশ্যন ফৰ ৱৰ্ক কৰ্মমুখী শিক্ষাটোহে আচল কথা আমাৰ এতিয়া কৃষি কৰ্ম এতিয়া BSc কিছুমানে এগ্ৰিকালচাৰ BSc পঢ়ি পেলাই MSc পঢ়ি পেলাই কবি খেতি কৰে মই দেখিছোঁ কিন্তু আমাৰ কিছুমানে কি কৰে কিছুমানে চাকৰিমুখী হৈ পেলাই মানে বেকাৰ হৈ পেলাই নাপাই পেলাই মদ খায় জুৱা খেলে তামোলৰ গছৰ তলত বহে সাধাৰণ ল'ৰাবোৰৰ লগত কিন্তু আমাৰ এটা সময়ত সেই যেতিয়া হেৰি বিদেশী বিতৰণ আছিলে তেতিয়া এটা সময়ত এই জোতা পুলিচ কৰিছিলে আমাৰ ল'ৰাই আমি মনত আছেনে এইবোৰ কথা কিন্তু ক'ত জোতা এতিয়া আমাৰ অসমীয়া ল'ৰাই যদি জোতা পুলিচ কৰে বিলাহীবিলাক আহিবলৈ পাব জানো আজি অসমীয়া ল'ৰাই যদি মাটি নেপেলাই বিহাৰীবিলাকে মাটি ঘৰৰ ভিতৰত ঘৰৰ ভেটি বনাওঁতে মাটি পেলাব জানো এতিয়া এই মিস্ত্ৰীবিলাক ক'ৰ এই এতিয়া পকা ঘৰ এটা খাইছে মিস্ত্ৰীবিলাক ক'ৰ পৰা আহে অসমীয়া ল'ৰাই যোন মিস্ত্ৰী কৰিব পাৰে কেইটাই কৰে কেইটাই ভাল মিস্ত্ৰী কৰে কেইটাই ভাল কাম কৰিছে
অসমীয়া এক্সপাৰ্ট যদি হৈ যায় তেওঁলোকে কৰ্মভিত্তিক এওঁলোকৰ কৰ্মৰ যিটো হেৰি যোগ্যতা সেই যোগ্যতা দক্ষতা হ'ব লাগিব দক্ষতাটো ৰখাবৰ কাৰণে তেওঁলোকে অলপ অনুশীলনো কৰিব লাগিব গতিকে অনুশীলন আৰু দক্ষতা যোগ্যতা প্ৰাপ্তি হ'লে আমাৰ অসমীয়া ল'ৰাখিনিয়ে এই অসমীয়াৰ যিখিনি নিড একৰ্ডিং টু নিড অফ দি ছ'চাইটি সমাজক যিখিনি লাগে সেই সমাজক লগাখিনি আমাৰ ল'ৰাখিনিয়ে যি কৰিবলৈ চায় আমি বিদেশী বিতৰণটো কৰিব লাগিলে অট'মেটিক আঁতৰ হৈ যাব অট'মেটিক আঁতৰ হ'ব। প্ৰিয় দৰ্শক, আমাৰ দেৱেন ছাৰৰ সহধৰ্মিনী ক্ষুধা বাইদেউ এয়া আমাৰ কাষতে বহি আছে। তেখেত এগৰাকী কৃতি শিক্ষয়িত্ৰী হয়। তেখেতৰ সৈতেও কিছু কথা পাতোচোন আহক। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপুনি আমাৰ ছাৰৰ সহধৰ্মিনী হয়। আপুনি সুখে দুখে ছাৰৰ লগতে বহুত সময় পাৰ কৰিছে। গতিকে স্বামী হিচাপে আপুনি ছাৰক কেনে পাইছে বা তেখেতৰ কিছু কথা আমাক জনাওকচোন বাৰু আপোনাৰ মুখে। দিগদাৰ নেকি? সুখে দুখে ৪৫টা বছৰ কটাইছো। হয়, এনেই ঠিকে আছে বাৰু। স্কুলত থাকোতেও মানে আমি একেধৰণেই থাকো, বন্ধু বান্ধৱৰ নিচিনাকেই থাকো, কাৰো লগত কোনো কথা বতৰা অমিল নহয়। চবৰে ষ্টাফৰ লগতো এখেতৰ লগতো চব ঠিকে ঠিকে কামখিনি হৈ যায় আৰু। আমি স্কুলত ছাৰক বহুত ষ্ট্ৰিক্ট বুলি আমি শুনিছো। এতিয়া ঘৰতো স্বামী হিচাপে তেখেতৰ হেৰিটো কেনেকুৱা? স্কুলত যেনেকুৱা ঘৰতো তেনেকুৱাই, কিন্তু মই এটা কাম কৰো। স্কুলত যদি প্ৰাৰ্থনা কৰিবলৈ মানুহে নাপায় টিচাৰ বিলাকে দেই, আমাৰ মানে হেৰি হয় প্ৰাৰ্থনা আগত এটা আমাৰ এছেম্বলি বহে। ল'ৰা ছোৱালীক মানে প্ৰাৰ্থনা কৰাৰ পিছত এটা এছেম্বলি দিয়ে। প্ৰত্যেক শিক্ষকে প্ৰতিদিনে বেলেগ বেলেগ এটা টপিক ক'ব লাগে, তেনেকে দিয়ে। যিজন টিচাৰ বিলাকে নাপায় সি কেতিয়াবা গেটত তলা লগাই দিয়ে। মই কিন্তু সদায় এখেতক পিছফালে মই আগতীয়াকে স্কুল যাওঁ। ঘৰত মই কেতিয়াও তলা নলগাও, গোটেই সোপা স্কুললৈ যাওঁ নাযাওঁ ল'ৰা ছোৱালীয়ে চব। সেইকাৰণে মই আগতীয়াকে ভাত পানী খাই এখেততকে আগত যাওঁ। এখেততো চাইকেলে যাব ন, খোজকাঢ়ি যাওঁ। সেইকাৰণে মই আগতীয়াকে খাই বৈ একদম প্ৰাৰ্থনা কৰাৰ আগত পাই যাওঁ। আৰু সেই যিদিনা টপিক থাকিব সেইদিনাতো আৰু অকমান সোনকালে যাওঁ। ল'ৰা ছোৱালী বিলাকক চিজিল কৰিব লাগিব, হাত চাত নখ চখ চাই ল'ব লাগিব, সেইখিনি কাম কৰি ল'ব লাগিব। সেইকাৰণে সেইটো আৰু সোনকালে যাওঁ। আৰু স্কুলতো মই কোনো দিন মানে এখেততকে পিছত মই গৈ নগলো, সদায় আগত যাওঁ, যাতে মোক একো ক'ব নোৱাৰে তাৰমানে। অইনে কিবা শুনিলে মই কোনো দিন আজিলৈকে নুশুনিলো, কিন্তু মই সেইটো ঘৰতে সজাগ। আৰু ঘৰৰ কামতো তেনেকে সজাগ। বহুত ভাল কথা। বৰ্তমান ডিজিটেল যুগত আমাৰ নৱপ্ৰজন্মক আপুনি কেনেধৰণৰ বাৰ্তা দিব বিচাৰিব বাইদেউ? এতিয়া বৰ্তমান ডিজিটেল যুগত আমাৰ নৱপ্ৰজন্মই অকল সেইটো বস্তুৱে বিচাৰে। সৰু বাচ্ছাটো পৰা ভাত খাবৰ সময়ত তাহাঁতৰ মোবাইলটো নহ'লে ভাতটো নাখায়। আগৰ আমি কি কৰিছিলো, ল'ৰা ছোৱালীক খুৱাবৰ সময়ত লাহেকে ৰেডিঅ'টো লগাই থওঁ। ঘৰত মানুহ থকা এনেকে মানুহ আছে লগত, সেইটো বুলি ভাবি ৰেডিঅ'টো লাহেকে কমাই পেলাই লগাই দিওঁ, ল'ৰা ছোৱালী শুই যায়। খাবৰ সময়তো তেনেকে টিভিটোকে ৰেডিঅ'টো লগাই দিওঁ, গানটো শুনি শুনি খাই থাকে। আজিকালি কিন্তু সেইটো নহয়, সেই কাৰ্ডৰ গীত মোবাইলটো লগাই থব লাগিব, গানটো শুনি শুনি শুব। খাবৰ সময়তো সেই মোবাইলটো নহ'লে তুমি কেতিয়াও ভাত পানী খুৱাব নোৱাৰা। এইটো এতিয়া হৈছে, কেনেকে আঁতৰ কৰিব পৰা যাব? সেইটো আঁতৰ কৰিবলৈ হ'লে এতিয়া গাঁৱলীয়া জেগাত বৰ সেইটো নহয়। কেলে তেওঁলোকে বাহিৰত খেলিবলৈ পায়, ল'ৰা ছোৱালীৰ লগত কেইবাটা ল'ৰা ছোৱালীৰ লগত খাবলৈ পায়। আজিকালি এটা এটা ল'ৰা ছোৱালী হোৱাৰ কাৰণে সেইটো পদ্ধতি হৈছে। গাঁৱলীয়া সমাজত সেইটো নহয়। এতিয়া আমাৰ ইয়াতে এইখিনি যে আছে কিছুমান মানে এইবোৰ চাইডত লেবাৰ ল'ৰা ছোৱালী একেলগে একেখন কাঁহীতে দি দিয়ে, চবে পটাপট খাই আজৰি হৈ গুচি যায়। আমাৰ ল'ৰা ছোৱালী খাই খুৱাই থাকিলেও নেখায়, মোবাইলটো মুখৰ আগত লাগিবই। মোবাইলটো লাগিবই, সেইটো বৰ ডাঙৰ সমস্যা। তাৰ কাৰণে তাহাঁতৰ আৰু কি হৈছে, চকুত উপায়টো কোৱা, চকুত টিপ নেমাৰে। এতিয়া সেই পৰিত্ৰাণ পাবৰ কাৰণে মাক বাপেকে কিছুমান পদ্ধতি ল'ব লাগিব, খেলা ধূলা বস্তু গোটাই দিব লাগিব। ধৰা সৰু ল'ৰা ছোৱালী লুডু লাগিব, তাৰপিছত আৰু কি আছিলে এই এনেকুৱা হাৰমনিয়ামৰ নিচিনা আজিকালি বস্তু এটা ওলাইছে, সেইটো দিব লাগে। আৰু টেণ্ট হাউচ ঘৰ এটা আছে, অনলাইনত পায়। সেই টেণ্ট হাউচ ঘৰ বানি তাহাঁতক ঘৰ সাজি সাজি
আৰু ভাত ৰন্ধা বস্তুবোৰ পায় অনলাইনত কিনিব সেইবোৰ দি পেলাই তাহাঁতক ব্যস্ত ৰাখিব লাগিব আঁতৰ কৰি সেইবোৰত ব্যস্ত কৰি ৰাখিব লাগিব সেই এটা কথা চবতে কৈছো আমাৰ যেতিয়া মেট্ৰিকৰ পৰীক্ষা এই 2001 চনৰ পৰা মোৰ নিজৰ কৰ্মৰ পৰিচয় বা দক্ষতাৰ কাৰণে কৰ্মদক্ষতাৰ কাৰণে মই এই 2001 চনৰ পৰা মোহিনী চেণ্টাৰত মই 13খন স্কুল হয় এই মোহিনী চেণ্টাৰত মই চেণ্টাৰ ইনচাৰ্জ আছিলোঁ এটা সময়ত এই 2004 চনৰ পৰা 1 চনৰ পৰা 4 চনলৈ আৰু ৰিটায়াৰ 4 চনত হৈছোঁ তাৰপিছত মই নাই আৰু তাৰপিছত মোক এই ছুপাৰভাইজাৰ দিলে মানে এক্সটাৰ্নেল মই তিতাবৰ MRSত কৰিছোঁ তাৰপিছত মোহিনী মহাদেৱত কৰিছোঁ নকছাৰী হায়াৰ ছেকেণ্ডেৰীত কৰিছোঁ হেমদাই হায়াৰ ছেকেণ্ডেৰীত কৰিছোঁ হেমদা হাইস্কুলত লাহিং হায়াৰ ছেকেণ্ডেৰীত কৰিছোঁ চেলেংহাট হায়াৰ ছেকেণ্ডেৰীত কৰিছোঁ এবাৰ দুবাৰ নহয় কেইবাবাৰ তাৰপিছত মেট্ৰিকৰ পৰীক্ষা জোন হয় নহয় আমাৰ তিতাবৰ জোনটো যেতিয়া আহিছে প্ৰথম তাৰ প্ৰথম মই অসমীয়াৰ হেড এক্সামিনাৰ আছিলোঁ তাৰপিছত আকৌ যোৰহাট গভৰ্ণমেণ্ট স্কুলত মই তাত হেড এক্সামিনাৰ আছিলোঁ প্ৰায় 10 বছৰমান আছিলোঁ যোৰহাটত হেড এক্সামিনাৰ এই কৰ্মদক্ষতাৰ কাৰণে গতিকে আৰু মোৰ অল আছাম আমাৰ যিটো অধিবিদ্যা পৰিষদ আছে ৰাজ্যিক সেই ৰাজ্যিকৰ মই যোৰহাট জিলাৰ প্ৰতিনিধি আছিলোঁ ওৱান্স আপন এ টাইম এটা সময়ত 85 to 90লৈকে আছিলোঁ নেকি বহুত দিন আছিলোঁ আৰু আজি আপোনালোকৰ বাসগৃহত আহি আপোনালোকৰ বিষয়ে বহুত কথা জানিলোঁ সঁচাই বহুত ভাল লাগিল আপোনালোক দুইজনলৈকে বহুত বহুত ধন্যবাদ আমি ধন্যবাদ জনাইছোঁ এইকাৰণেই সময়ৰ অমূল্য ধন সময়ক অপচয় নকৰিবা মোৰ প্ৰিন্সিপলেই সেইটো আমাৰ ফালৰ পৰা SA নিউজ অসমলৈ আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ ধন্যবাদ থেংক ইউ